ক্ষত্রিয় সংহার মোর জীবনের ক্ষত্রিয় যাকেই চতে পাম তাকেই মই করিম বিনা ক্ষত্রিয়র তেজেরে এই পরখুময় করিম রঙলে হে পুণ্য হব মোর মনর কামনা যাও ক্ষত্রিয়র তেজেরে ধরণীময় করগৈ প্লাবিত হর হর মহাদেব। আরে মহাক্রোধে ভিগুরাম করয় গমন পদভয়ে বহুমতি কপে ঘরে ঘর আরে হয়তর মহিমা কেনে দেখা সর্বজন আরে হরিও যতনে সেৱা সত্যৰ চৰণ কিয় যে কপিছে বহুধা কিয় কিয় যে মন মোৰ হৈছে চঞ্চল ৰাজপ্ৰসাদ আজি কাৰাগাৰ যেন মোৰ হৈছে অনুমান চাৰিওফালে অন্ধকাৰে ধৰিছে আৱৰি মহারাজ 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 এজন বিপ্ৰপুত্ৰয়ে হাতত কুঠাৰে লৈ ৰাজ্যৰ সকলোকে ফালৰ পৰা মখি মূৰ কৰি আহিছে মহাৰাজ মই যাওঁ মই ৰাজ্যৰ দক্ষিণ দিশৰে গুপ্ত মন্দিৰত থাকোগৈ সময়ত আৱশ্যকতা দেখা যাব মহাৰাজ মই আহিলো মহাৰাজ মই আহিলো সৰ্বনাশ কি কৰো করে যাও রক্ষা করা হে কুলপানি রক্ষা করা একে বুঝিল বৃথা হব তোমার মৃত্যুঞ্জয় নাম নালাগে নোখোজো তোমার সহায় নিজ বাহুবলে ধ্বংস করি হত্যগরক হত্যার কীর্তিময় রাখিম ধরাত তই নাকি সেই যমদগ্নির পুত্র রাম হয় ব্রহ্ম ক্ষতি হেরু পাখন্দ দুরাচার মই সেই যমদগ্নির পুত্র পরশুরাম পিতৃ হত্যা ব্রহ্ম হত্যার প্রতিশোধ লবলৈ আহিছো মূর্খ হেৰ মাতৃঘাতী অধম সন্ধ্যা সন্মুখ সমৰত দেখা যাব কাৰ কিমান পৰাক্ৰম কোন কথা ছ বন্দী কর তুরন্তেই পাপিষ্ঠ সন্দালক অত্যাচারী পাখন্দ কোনে কাকে বন্দী করিব হেরো মূর্খ সকলোৰে মৃত্যু হৈছে আজি পৰশুৰামৰ হাতত ধৰ অস্ত হেরো পাপিষ্ঠ ধম নকৰি পলাম বুঝিলো প্রতি যুদ্ধ পালো আজি হাতে হাতে কিন্তু কোন হেরো অধম ব্রাহ্মণ
অস্ত্রাঘাত নকরিময় ব্রাহ্মণর শরীৰত সত্যি পাহন্দ যিদিনা তই মোৰ পিতাক হত্যা কৰিছিলি তোৰ এই ধৰ্ম জ্ঞান ক'ত আছিল পৰৰ সুৰভি হৰণ কৰোঁতে তোৰ ধৰ্মলৈ মনত নপৰিল মোৰ পিতা কি ব্ৰাহ্মণ নাছিল আজি তোক ধৰ্ম লাগে ভয়ত আক্ৰান্ত হৈ সকলো লাগে অনহেৰো ধম চণ্ডাল ব্ৰহ্মঘাতী সঁচাময় কিন্তু হেৰো ধাৰ্মিক শিৰোমণি কোন ধৰ্মমতে মাতৃৰ হত্যা কৰিছিলি তই প্ৰতিজ্ঞা কৰিছ তই ক্ষত্ৰিয়ৰ সংহাৰ নাই নে অলপ জীৱ সংহাৰত নাই নে অলপ পাপ নৰহত্যাৰ দৰে নিদাৰুণ কামত কৰ্তব্য যুক্তি তৰ্ক ধৰ্ম নোহে প্ৰয়োজন ক্ষত্ৰিয় সংহাৰ মোৰ জীৱনৰ প্ৰাণ যুদ্ধ নকৰি দেখো দেখো সৰ্বজন যুদ্ধ ভয় কৰ লাগিলে ঘোৰ যুদ্ধ দুয়ো মহাবীৰ ক্ৰোধান্বিত ভূয়া কৰে প্ৰচণ্ড প্ৰগাঢ় ক্ৰোধান্বিত ভূয়া কৰে প্রসঙ্গ প্রহার ভিগুরাম হাতে রাজা এরিরা জীবন রাম হরি রাম হরি বোলা সর্বজন রাম হরি রাম হরি বোলা সর্বজন Om Hari Ram. হে মাতা হে পিতা মই আপোনালোকক বচন দিছিলো ক্ষত্ৰিয়ৰ ৰক্তেৰে এই ধৰিত্ৰীক সৰোবৰলৈ ৰূপান্তৰিত কৰিম মই মোৰ বচন পূৰ্ণ কৰিম আজি ক্ষত্ৰিয়ৰ তপ্ত ৰক্তেৰে আপোনালোকক মই কৰিছো তৰ্পণ
এতিয়াৰ পৰা শেষ হ'ল অভিযান মোৰ। আজিৰ পৰা পৰশুৰাম এক ইতিহাস হৈ ৰব, আৰু এই ইতিহাসে যুগ যুগান্তৰলৈকে ইয়াকেই সোঁৱৰাব যে অত্যাচাৰৰ প্ৰতিবাদ নকৰি তাক সহযোগ কৰাটো ঘোৰ অন্যায়। হে দেৱগণ, হে ব্ৰহ্মা, হে বিষ্ণু, হে মহাদেৱ, পূৰ্ণ হল মোৰ মনৰ কামনা, পূৰ্ণ হল মোৰ জীৱনৰ প্ৰাণ, পূৰ্ণ হল মোৰ মনৰ কামনা, পূৰ্ণ হল মোৰ জীৱনৰ প্ৰাণ, পূৰ্ণ হল মোৰ মনৰ কামনা, পূৰ্ণ হল মোৰ জীৱনৰ প্ৰাণ। যাও, যাও এতিয়া নিজ কৰ্তব্যত হও অগ্ৰসৰ। শুনি